নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দশম অধ্যায় পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে শিকিম আজি আমি শিকিম পোহৰৰ প্ৰতিফলনৰ বিষয়ে আমি আগৰ ক্লাছত পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহৰ বিষয়ে শিকিছিলো পোহৰৰ প্ৰতিফলনৰ সূত্ৰ কেটা আছিল পোহৰৰ প্ৰতিফলনৰ সূত্ৰ আছিল দুটা হয় নে নহয় এক নম্বৰ সূত্ৰৰ মতে কি আছিল আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলতে থাকে আৰু আপতন কোণৰ মান আৰু প্ৰতিফলন কোণৰ মান কি আছিল সমান আছিল হয় নে নহয় ছাত্ৰ-ছাত্ৰী সকল আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় কি হৈছিলে একেখন সমতলতে থাকে আৰু আপতন কোণৰ মান প্ৰতিফলন কোণৰ সমান হয়নে নহয় আই কোণ সমান আৰু পোহৰ ৰশ্মি যদি অভিলম্বৰ মাজেৰে আহে তেনেহলে কি হয় অভিলম্বৰ মাজেৰে পাৰ হৈ যায় এই ক্ষেত্ৰত আপতন কোণৰ মান কিমান হ'ব 0 ডিগ্ৰী আপতন কোণ 0 হলে প্ৰতিফলন কোণো কিমান হ'ব 0 ডিগ্ৰী হ'ব আৰু আমি পঢ়িছিলো দাপোনৰ বিষয়ে আৰু আমি কি পঢ়িছিলো দাপোনৰ বিষয়ে দাপোন কি আছিল দুই প্ৰকাৰ আছিল এখন আছিল সমতল দাপোন হয় নে নহয় সমতল দাপোন সিধা ষ্ট্ৰেইট সমতল দাপোনে কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন কৰিছিল সমতল দাপোনে অহত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিছিল অহত আৰু থিয় তাৰ মানে মই ধৰা তোমালোকৰ আগত যেনেকৈ থিয় হৈ আছো তেনেকৈ তোমালোকে মোক দেখা পাইছা বা মোৰ নাকটো যত আছে সমতল দাপোনে ঠিক একে জায়গাতে কি কৰিব প্ৰতিবিম্বৰ ক্ষেত্ৰটো কি হ'ব নাকটো সমান জায়গাতে থাকিব মোৰ চকু যত আছে মোৰ প্ৰতিবিম্বটো চকু ক'ত থাকিব সমান স্থানত গঠন কৰিব আৰু দ্বিতীয় প্ৰকাৰ দাপোন আছিল কি গোলাকাৰ দাপোন সমতল দাপোনে কি কৰিছিল লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান আছিল আৰু পাৰ্শ্বীয়ভাৱে ওলোটা আছিল হয়নে নহয় মই যদি সো হাতখন দাঙি দিছো মোৰ প্ৰতিবিম্বত কি লাগিব যে মোৰ বাও হাতখন হে কি হৈছে ডঙা গৈছে আকৌ গোলাকাৰ দাপোন কেই প্ৰকাৰ আছিল অবতল দাপোন কি আছিল অবতল দাপোন আৰু কি হয় উত্তল দাপোন অবতল দাপোন আৰু উত্তল দাপোন অবতল দাপোনক কি বুলি কোৱা হয় জানানে কনকেভ বুলি কোৱা হয় আৰু উত্তল দাপোনক কনভেক্স বুলি কোৱা হয় অবতল দাপোন ধৰা এনেকুৱা কনকেভ এটো কেনেকুৱা বুলি ভাবি লোৱা গুহা বুলি ভাবি লোৱা কেভ গুহা হয় না নহয় পোহৰ ৰশ্মি আহি ক'ত পৰিছে গুহাত পৰিছে এনেকেটো নপৰে এনেকে গটিকে অবতল দাপোনৰ কি হয় দেখিছা মই সামুচৰ উদাহৰণো দিছিলো তোমালোকক গটিকে পোহৰ ৰশ্মি আহি কেভত প্ৰৱেশ কৰিছে মই এনেই তোমালোকৰ মনত থাকিবৰ কাৰণে কৈছো যে অবতল দাপোনৰ আকৃতি দেখিছা আৰু ইয়াৰ বাহিৰটো কি কৰা থাকে পলিশ কৰা থাকে গটিকে বাহিৰৰ পলিশ দাপোন বনাবলৈ আমি কি কৰো বাহিৰৰ এটা সাইড কি কৰি দিও গাঢ় ৰং কৰি দিও গটিকে আমি চাও আহা অবতল দাপোন কেনেকুৱা হয় সো এতিয়া আমি কি শিকিম অবতল দাপোনৰ বিষয়ে শিকিম এটো এটা ধৰা গোলক এটো এটা কি ধৰা এখন গোলক ইয়াৰে আমি আধাতকৈ বেছি অংশ কি কৰি লৈছো ধৰা কাটি লৈছো আধাতকৈ বেছি অংশ কি কৰি লৈছো কাটি লৈছো কিহৰ কাৰণে কাটি লৈছো আমি দাপোন বনাবলৈ কাটি লৈছো আৰু দাপোন বনাবলৈ হলে আমি কি কৰিব লাগিব তাৰ ইটো সাইড আমি কি কৰিব লাগিব পলিশ কৰিব লাগিব আমি কি কৰিব লাগিব পলিশ কৰিব লাগিব আমি কিবা গাঢ় ৰং দিব লাগিব হয় আমি সিলভাৰ পলিশ কৰিব লাগিব নহয় এলুমিনিয়ামৰ পলিশ কৰিব লাগিব গটিকে এটা সাইড আমি কি কৰি লব লাগিব আমি গাঢ় ৰং দি লব লাগিব নহলে তো কি হ'ব পোহৰ পাৰ হৈ যাব গটিকে তাক আমি এটা কি কৰিব লাগিব সন্ধিতল কৰি লব লাগিব দেখিছা এতিয়া কি হ'ব এই দাপোনৰ যি মধ্যবিন্দু তাক আমি কি বুলি কম জানানে বা দাপোনখনৰ যি কেন্দ্ৰ তাক আমি কম
মেৰু কি বুলি কম মেৰু আৰু কি আখৰে বুজোৱা হয় পোল পোল পি দি পেলাই বুজোৱা হয় আৰু যেহেতু এটো এটা গোলক গতিকে ইয়াৰ কি থাকিব কেন্দ্ৰ থাকিব দেখিছা আৰু আমি এই কেন্দ্ৰ আৰু মেৰু সংযোগী আমি কি কৰি দিম এডাল মুখ্য অক্ষ আঁকিম কি আঁকিম আমি এডাল ধৰা মুখ্য অক্ষ আঁকিম এডালক কি বুলি কবা মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিস বুলি কবা কি বুলি কবা মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিস বুলি কবা এতিয়া চোৱা এতিয়া ধৰা পোহৰ ৰশ্মি আহি কত পৰিছে দাপোনত পৰিছে পোহৰ ৰশ্মি আহি দাপোনত পৰিছে দেখিছা পোহৰ ৰশ্মি আহি কি হৈছে দাপোনত পৰিছে দেখিছা এতিয়া অবতল দাপোনৰ ধৰ্ম কি জানানে ই পোহৰ ৰশ্মি প্ৰতিফলিত কৰি কি কৰিব পাৰে একত্ৰিত কৰিব পাৰে কি কৰিব পাৰে একত্ৰিত কৰিব পাৰে ঠিক আছে সোৱা ইটা মানে কি কৰিব এটা পোহৰ ৰশ্মি কি কৰিব প্ৰতিফলিত কৰিব দেখিছা পোহৰ ৰশ্মি আহি পৰিছে ই কি কৰিব একত্ৰিত কৰিব দেখিছা পোহৰ ৰশ্মি আহি পৰিছে কি কৰিছে একত্ৰিত কৰিছে তাৰ মানে ই কি কৰিছে জানানে এটা বিন্দুলৈকে কি কৰিছে ফোকাস কৰিছে দেখিছা ফোকাস প্ৰাধান্য দি আছে তাৰ মানে অবতল দাপনে কি কৰে প্ৰতিফলনৰ পিছত পোহৰ ৰশ্মি সমূহ কি কৰে জানানে পোহৰ ৰশ্মি সমূহ অভিহাৰী কৰে এটা নিৰ্দিষ্ট বিন্দুলৈ কি কৰে অভিহাৰী কৰে আৰু এই বিন্দুটোকে কি বুলি কোৱা হয় জানানে অবতল দাপনৰ মুখ্য ফোকাস বুলি কোৱা হয় কি বুলি কোৱা হয় অবতল দাপনৰ মুখ্য ফোকাস বুলি কোৱা হয় আৰু একে ক্ষেত্ৰতে কি হ'ব উত্তল দাপনৰ ক্ষেত্ৰতো কি হ'ব জানানে উত্তল দাপনে পোহৰ ৰশ্মি চাৰিওফালে কি কৰি দিয়ে বিয়পাই দিয়ে বিচ্যুতি ঘটায় আৰু তাৰ কি হ'ব পোহৰ ৰশ্মি বিচ্যুতি ঘটায় গতিকে তাক কি বুলি কোৱা হয় পোহৰ ৰশ্মি বিচ্যুতি ঘটায় কি দাপনে উত্তল দাপনে আমি এতিয়া উত্তল দাপন আকৌ শিকিম এতিয়া চোৱা এই ভাস কেন্দ্ৰ আৰু এই ভাস কেন্দ্ৰ আৰু মেৰু সংযোগী কি বুলি কোৱা হয় জানানে ভাস ব্যাসাৰ্ধ বুলি কোৱা হয় কি বুলি কোৱা হয় ভাস ব্যাসাৰ্ধ আমি কি দি বুজাও ক্যাপিটেল আৰ দি বুজাও আৰু এই ভাস ব্যাসাৰ্ধ কি হয় জানানে এই যে ফোকাস দৈৰ্ঘ্য আছে মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্বক কি বুলি কোৱা হয় ফোকাস দৈৰ্ঘ্য বুলি কোৱা হয় এই ভাস ব্যাসাৰ্ধ হৈছে ফোকাস দৈৰ্ঘ্যৰ দুগুণ তোমালোকে এই বিষয়ে মই আকৌ পিছত পঢ়াম সূত্ৰটো মনত ৰাখিবা r = twice f এতিয়া আমি উত্তল দাপনৰ ক্ষেত্ৰত চাও এতিয়া উত্তল দাপন কেনেকৈ হ'ব উত্তল দাপনৰ এই ভিতৰৰ অংশ কি কৰা থাকিব পলিশ কৰা থাকিব দেখিছা এতিয়া পোহৰ ৰশ্মি কি হৈছে এডাল মুখ্য অক্ষ আৰু এটা পোহৰ ৰশ্মি আহি ইয়াত কি হ'ব জানানে আপতিত হ'ব দেখিছা পোহৰ ৰশ্মি আহি কি হৈছে আপতিত হৈছে এতিয়া এই পোহৰ ৰশ্মিক আমাৰ কেনেকৈ হোৱা যেন লাগিব জানানে ফোকাসৰ পৰা ই বিচ্যুতি হোৱা যেন লাগিব তাৰ মানে উত্তল দাপনে কি কৰে জানানে পোহৰ ৰশ্মি কি কৰে চাৰিওফালে বিয়পাই দিয়ে কি কৰি দিয়ে বিয়পাই দিয়ে চোৱা ই পোহৰ ৰশ্মি কি কৰিব বিয়পাই দিব দেখিছানে ই পোহৰ ৰশ্মি কি কৰিব বিয়পাই দিব অবতল দাপনে কি কৰিছিলে পোহৰ ৰশ্মিৰ প্ৰতিফলিত ৰশ্মি একত্ৰিত কৰিছিল হয় নে নহয় কিন্তু উত্তল দাপনে কি কৰিব উত্তল দাপনে পোহৰ ৰশ্মিৰ বিচ্যুতি ঘটাব আৰু ই হৈছে ফোকাস দেখিছা গতিকে অবতল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় কি হয় হত আৰু উলুটা হয় কিন্তু উত্তল দাপনে গঠন কৰা প্ৰতিবিম্ব কি হয় জানানে অহত আৰু থিয় হয় এতিয়া চোৱা মেৰু দাপনৰ কেন্দ্ৰ কি বুলি কোৱা হয় দাপনৰ মেৰু বুলি কোৱা হয় তোমালোকক যেটো মই আকি দেখাই দিছো দাপনৰ ভাস কেন্দ্ৰ দাপন যেটো গোলকৰ এটা অংশ সেই গোলকৰ কেন্দ্ৰটোকে কি বুলি কোৱা হয় ভাস কেন্দ্ৰ বুলি কোৱা হয় দাপনখনৰ ভাস ব্যাসাৰ্ধ দাপন যেটো গোলকৰ এটা অংশ তাকে কি বুলি কোৱা হয় ভাস ব্যাসাৰ্ধ বুলি কোৱা হয় মুখ্য অক্ষ মেৰু আৰু ভাস কেন্দ্ৰ সংযোগী মেৰু আৰু কি ভাস কেন্দ্ৰ সংযোগ কৰা ৰেখাডালক আমি কি বুলি কওঁ মুখ্য অক্ষ বুলি কওঁ প্ৰিন্সিপাল এক্সিস
গবাক্ষ বা ছিদ্ৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক গবাক্ষ বা ছিদ্ৰ বা কি বুলি কোৱা হয় এপাৰ্চাৰ বুলি কোৱা হয় মুখ্য ফোকাস কি আছিলে দাপোনৰ প্ৰতিফলনৰ পিছত কি হয় দাপোন এখনৰ প্ৰতিফলনৰ পিছত পোহৰ ৰশ্মি বিলাক এটা নিৰ্দিষ্ট বিন্দুলৈ কি হয় অভিহাৰী হয় সো দাপোনৰ পৰা প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মি এটা বিন্দুত অভিহৰণ বা বিচ্যুতি দুইখন দাপোনৰ ক্ষেত্ৰতে কোৱা হৈছে অবতল আৰু উত্তল অভিহৰণ বা বিচ্যুতি ঘটে এই বিন্দুটোকে কি বুলি কোৱা হয় দাপোনৰ মুখ্য ফোকাস বুলি কোৱা হয় তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে অবতল দাপোনৰ মুখ্য ফোকাসৰ সংজ্ঞা দিয়া তেতিয়া তোমালোকে এনেদৰে লিখিব লাগিব সো ফোকাস দৈৰ্ঘ্য মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্ব মেৰু আৰু ফোকাস পি আৰু এফ পি আৰু এফৰ মাজৰ দূৰত্বটো কি বুলি কোৱা হয় ফোকাস দৈৰ্ঘ্য বুলি কোৱা হয় আৰু ভাঁজ ব্যাসাৰ্ধ ফোকাস দৈৰ্ঘ্যৰ দুগুণ ভাঁজ ব্যাসাৰ্ধ ফোকাস দৈৰ্ঘ্যৰ দুগুণ r = f তোমালোকে সূত্ৰটো মনত ৰাখিবা r = f পৰীক্ষাত অংক আহে কেন্দ্ৰীয় সমতল মুখ্য ফোকাসৰ মাজেৰে আৰু গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সৈতে সমান কোণত পাৰ হোৱা সমতলক কি বুলি কোৱা হয় কেন্দ্ৰীয় সমতল বুলি কোৱা হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি অবতল দাপোনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে সেই বিষয়ে শিকিব লাগিব সেই বিষয়ে শিকাৰ আগত মই যি প্ৰতিবিম্ব গঠনৰ নিয়ম সেই বিষয়ে ক'ব ওলাইছো সোৱা অবতল দাপোনৰ ক্ষেত্ৰত কি হয় এডাল হৈছে মুখ্য অক্ষ ধৰা ইয়াতে এটা কি আছে লক্ষ্য বস্তু আছে এতিয়া এই লক্ষ্য বস্তু যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে মই এবাৰ পুনৰাই লৈছো যদি এই নিয়ম কিটা জানিব লাগিব তেতিয়াহে আমাৰ প্ৰতিবিম্ব গঠনত কি হ'ব সুবিধা হ'ব মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিফলনৰ পিছত আমাৰ প্ৰথম নিয়ম আছিল ধৰা প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে যায় ফোকাসৰ মাজেৰে যায় তোমালোকে এই এক নম্বৰ নিয়মটো মনত ৰাখিবা মুখ্য অক্ষৰ সমান্তৰাল প্যাৰেলাল মুখ্য অক্ষৰ সমান্তৰাল কিহৰ সমান্তৰাল প্ৰিন্সিপাল এক্সিস মুখ্য অক্ষৰ সমান্তৰাল হি কিহৰ মাজেৰে যাব ফোকাসৰ মাজেৰে যাব দেখিছা এটো হৈছে সমান্তৰাল কিহৰ মাজেৰে যাব তেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে যায় ফোকাসৰ মাজেৰে যায় একদম মন দি শুনিবা আৰু দ্বিতীয় সূত্ৰ কি আছিল দ্বিতীয় নিয়ম কি আছিল যদি পোহৰ ৰশ্মি ফোকাসৰ মাজেৰে আহে যদি পোহৰ ৰশ্মি কিহৰ মাজেৰে আহে ফোকাসৰ মাজেৰে আহে ফোকাসৰ মাজেৰে আহিলে হি প্ৰতিফলনৰ পিছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব যদি ফোকাসৰ মাজেৰে আহে হি কিহৰ সমান্তৰাল হ'ব প্ৰিন্সিপাল এক্সিস কি হ'ব হি মুখ্য অক্ষৰ সমান্তৰাল হ'ব দেখিছা আকৌ এটা নিয়ম আছিল যদি পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে আহে কিহৰ মাজেৰে আহে ভাস্কেন্দ্ৰৰ মাজেৰে আহে তেনেহলে হি আকৌ কি পথৰে ঘূৰি যাব ভাস্কেন্দ্ৰৰ মাজেৰে ঘূৰি যাব যেনেকৈ অভিলম্বৰ মাজেৰে ঘূৰি যায় নৰমাল তেনেদৰে ভাস্কেন্দ্ৰৰ মাজেৰে আহা পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে আকৌ কি হৈ যাব ঘূৰি যাব গতিকে এটো আছিল প্ৰথম নিয়ম এটো আছিল দ্বিতীয় নিয়ম এটো আছিল তৃতীয় নিয়ম আৰু এটা কি আছিল চতুৰ্থ নিয়ম আছিল চতুৰ্থ নিয়মটো আছিল প্ৰতিফলনৰ নিয়ম মানি চলা যদি কোনো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সাপেক্ষে হেলনিয়া ভাবে আহে ধৰা কোনো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সাপেক্ষে হেলনিয়া ধৰা মেৰু সাপেক্ষে হেলনিয়া ভাবে আহে তেনেহলে হি প্ৰতিফলনৰ পিছত কি হয় জানানে প্ৰতিফলনৰ সূত্ৰ মানি চলে তেতিয়া মানে কি হয় জানানে এই আই কোণ আৰু r কোণ সদায় কি হয় সমান হয় তেতিয়া কি হয় আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় গতিকে তোমালোকে এই গোলাকাৰ দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠনৰ এই নিয়ম কেইটা মনত ৰাখিবা এতিয়া আমি চাও যেতিয়া বস্তু অসীমত ৰখা হয় অবতল দাপোনৰ ক্ষেত্ৰত যেতিয়া বস্তু কোট ৰখা হয় লক্ষ্য বস্তু অসীমত ৰখা হয় সো লক্ষ্য বস্তু এটা কোট ৰখা হৈছে অসীমত ৰখা হৈছে এটো হৈছে কি লক্ষ্য বস্তু তেতিয়া অসীমত আছে বুলি যদি আমি ধৰি লও তেতিয়া প্ৰতিবিম্ব কোট গঠন হ'ব জানানে তেতিয়া প্ৰতিবিম্ব গঠন হ'ব ফোকাসত তোমালোকে মনত ৰাখিবা আৰু প্ৰতিবিম্বৰ স্থান ফোকাসত আৰু প্ৰতিবিম্বৰ আকাৰ অতি সংকুচিত হ'ব খুব সৰু হ'ব অতি সংকুচিত হ'ব হট হ'ব আৰু উলুটা হ'ব এতিয়া প্ৰতিবিম্ব আকৌ দুই প্ৰকাৰৰ থাকে হট প্ৰতিবিম্ব আৰু অহট প্ৰতিবিম্ব কি থাকে হট আৰু
অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব পৰ্দাত ধৰা পেলাব পাৰি কিন্তু অসৎ প্ৰতিবিম্ব পৰ্দাত ধৰা পেলাব নোৱাৰি আৰু অবতল দাপোনে কি কৰে সৎ প্ৰতিবিম্ব গঠন কৰে আৰু উত্তল দাপোনে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে সোৱা এতিয়া আমি আকি চাম কেনেদৰে যেতিয়া বস্তু অসীমত ৰাখা হয় প্ৰতিবিম্বনো কোড গঠন হয় সোৱা এতিয়া লক্ষ্য বস্তু কোড ৰাখিছে লক্ষ্য বস্তুৰ স্থান হৈছে অসীমত আমি চাও আহা লক্ষ্য বস্তুৰ স্থান কোড লক্ষ্য বস্তুৰ স্থান অসীমত দেখিছা লক্ষ্য বস্তুৰ স্থান কোড লক্ষ্য বস্তুৰ স্থান অসীমত এতিয়া আমি আকিম লক্ষ্য বস্তুৰ স্থান সোৱা এতিয়া আমি লক্ষ্য বস্তুৰ স্থান দেখিছা লক্ষ্য বস্তুৰ স্থান আমি কোড আকিম যেতিয়া অসীমত থাকে যেতিয়া অসীমত লক্ষ্য বস্তু থাকে তেতিয়া কি হ'ব সোৱা যেতিয়া লক্ষ্য বস্তু কোড থাকে অসীমত থাকে দেখিছা লক্ষ্য বস্তু কোড থাকিব অসীমত থাকিব দেখিছা আমি ধৰা লক্ষ্য বস্তু কোড আছে অসীমত আছে দেখিছা লক্ষ্য বস্তু কোড আছে বুলি আমি ধৰি লৈছো অসীমত আছে বুলি ধৰি লৈছো লক্ষ্য বস্তু অসীমত ইয়াতে ধৰা কি থাকিব কেন্দ্ৰ সি আৰু ইয়াতে কি হ'ব ফোকাস এফ আৰু এইখন হৈছে আমাৰ অবতল দাপোন ঠিক আছে এতিয়া সোৱা লক্ষ্য বস্তু আছে অসীমত এতিয়া মুখ্য অক্ষৰ সমান্তৰাল ভাবে অহা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল ভাবে অহা ৰশ্মি প্ৰতিফলনৰ পিছত কি হয় জানানে প্ৰতিফলনৰ পিছত ই কিহৰ মাজেৰে পাৰ হৈ যায় ই ফোকাসৰ মাজেৰে পাৰ হৈ যায় কিহৰ মাজেৰে পাৰ হৈ যায় ফোকাসৰ মাজেৰে পাৰ হৈ যায় ধৰা এইটো এটা আমাৰ লক্ষ্য বস্তুৰ পৰা অহা পোহৰ ৰশ্মি দেখিছা লক্ষ্য বস্তুৰ পৰা অহা পোহৰ ৰশ্মি এতিয়া ই প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে গতি কৰিব ফোকাসৰ মাজেৰে গতি কৰিব দেখিছা কোট কটাকটি কৰিছে এই ফোকাসত কটাকটি কৰিছে দেখিছা অসীমৰ পৰা অহা আপতিত ৰশ্মি অসীমৰ পৰা অহা আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে গৈছে ফোকাসৰ মাজেৰে গৈছে আৰু দুডাল ৰশ্মি যত কটাকটি কৰিব তাতে কি সৃষ্টি হ'ব তাতে প্ৰতিবিম্বৰ সৃষ্টি হ'ব আৰু প্ৰতিবিম্ব কি হ'ব অতিশয় সংকুচিত আৰু কেনেকুৱা হ'ব হট আৰু উলুটা গতিকে তোমালোকে লক্ষ্য বস্তু যদি অসীমত হয় প্ৰতিবিম্বৰ স্থান ক'ত হ'ব ফোকাসত লক্ষ্য বস্তু ক'ত হয় লক্ষ্য বস্তু যদি অসীমত তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ব অতিশয় সংকুচিত প্ৰতিবিম্ব গঠন হ'ব ফোকাসত তোমালোকে পৰীক্ষাত ধুনিয়াকে আকিব লাগিব এবাৰ চোৱা যেতিয়া বস্তু ফোকাসত ৰখা হয় যেতিয়া বস্তু ক'ত ৰখা হয় যেতিয়া বস্তু ফোকাসত ৰখা হয় তেতিয়া প্ৰতিবিম্বৰ স্থান ক'ত গঠন হ'ব চোৱা প্ৰতিবিম্বৰ স্থান ক'ত হ'ব অসীমত হ'ব আৰু অতি বিবৰ্ধিত হ'ব হট আৰু উলুটা হ'ব আহা আমি এতিয়া চাও যেতিয়া কোনো এটা বস্তু ক'ত ৰখা হয় ফোকাসত ৰখা হয় যেতিয়া কোনো এটা বস্তু ক'ত ৰখা হ'ব ফোকাসত ৰখা হ'ব চোৱা যেতিয়া কোনো এটা বস্তু ক'ত ৰখা হ'ব ফোকাসত ৰখা হ'ব তেতিয়া আমাৰ ক'ত সৃষ্টি হয় আমি চাও যেতিয়া কোনো এটা বস্তু ক'ত ৰখা হ'ব ফোকাসত ৰখা হ'ব চোৱা যেতিয়া কোনো এটা বস্তু ফোকাসত ৰখা হয় তেতিয়া ক'ত প্ৰতিবিম্ব গঠন হ'ব জানানে তেতিয়া অসীমত গঠন হ'ব কেনেদৰে অসীমত গঠন হ'ব চোৱা আমি এবাৰ ক'ত ৰাখিম ফোকাসত চোৱা এইখিনি হৈছে ফোকাস আৰু এইটো হৈছে ভাজ কেন্দ্ৰ আৰু আমি লক্ষ্য বস্তু ক'ত ৰাখিছো ফোকাসত ইয়াত মই এটো লিখি দিছো লক্ষ্য বস্তু ফোকাস তেনেহলে প্ৰতিবিম্ব আমি ক'ত গঠন হ'ব চাও লক্ষ্য বস্তু ফোকাস দেখিছা এতিয়া মুখ্য অক্ষৰ সমান্তৰাল ভাবে অহা ৰশ্মি প্ৰতিফলনৰ পিছত কি হয় মুখ্য অক্ষৰ সমান্তৰাল ভাবে অহা ৰশ্মি প্ৰতিফলনৰ পিছত কি হয় ফোকাসৰ মাজেৰে পাৰ হৈ যায় ফোকাসৰ মাজেৰে পাৰ হৈ
যায় আৰু যদি পোহৰ ৰশ্মি কিহৰ মাজেৰে আহে ভাস কেন্দ্ৰৰ মাজেৰে আহে পোহৰ ৰশ্মি কিহৰ মাজেৰে আহে যদি ভাস কেন্দ্ৰৰ মাজেৰে আহে তেতিয়া কি হ'ব যদি ভাস কেন্দ্ৰৰ মাজেৰে আহে তেতিয়া পোহৰ ৰশ্মি কি হয় আকৌ ভাস কেন্দ্ৰৰ মাজেৰে ঘূৰি যায় পোহৰ ৰশ্মি কি হয় ভাস কেন্দ্ৰৰ মাজেৰে ঘূৰি যায় দেখিছা পোহৰ ৰশ্মি ভাস কেন্দ্ৰৰ মাজেৰে ঘূৰি যায় গতিকে প্ৰতিবিম্ব ক'ত সৃষ্টি হ'ব অসীমত সৃষ্টি হ'ব আৰু কি হ'ব অতি বিবৰ্ধিত হ'ব আৰু কি হ'ব হত আৰু ওলোটা হ'ব অতি বিবৰ্ধিত হ'ব আৰু কি হ'ব হত আৰু ওলোটা হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা তোমালোকে লক্ষ্য বস্তু যদি ফোকাসত থাকে প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব অসীমত গঠন হ'ব প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব অসীমত আমি অসীমত কটাকটি কৰিছে বুলি ধৰি ল'ব লাগিব প্ৰতিবিম্ব গৈ অসীমত গঠন হৈছে আৰু খুব ডাঙৰ অতি বিবৰ্ধিত খুব ডাঙৰ অতি বিবৰ্ধিত প্ৰতিবিম্ব গঠন হ'ব কাৰণ ক'ত কটাকটি কৰিছে আমি নাজানো আৰু অতি বিবৰ্ধিত প্ৰতিবিম্ব গঠন হ'ব তোমালোকে মনত ৰাখিবা এবাৰ চোৱা যেতিয়া বস্তু ভাস কেন্দ্ৰত ৰখা হয় ক'ত ৰখা হয় ভাস কেন্দ্ৰত ৰখা হয় তেতিয়া প্ৰতিবিম্বৰ স্থানো ক'ত হ'ব জানানে ভাস কেন্দ্ৰতে হ'ব আৰু একে আকাৰৰ হ'ব তোমালোকে যেতিয়া আঁকিবা তেতিয়া নিজে গম পাই যাবা যে লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ কি হয় সমান হয় আৰু লগতে কি হয় হত আৰু ওলোটা হয় দেখিছা এয়া হৈছে লক্ষ্য বস্তু আৰু এয়া হৈছে প্ৰতিবিম্ব দেখিছা লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান দেখিছা মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে ৰশ্মি কোৰ মাজেৰে ঘূৰি গৈছে ফোকাসৰ মাজেৰে ঘূৰি গৈছে আকৌ দেখিছা ফোকাসৰ মাজেৰে আহিছে কি হৈছে মুখ্য অক্ষৰ সমান্তৰাল হৈছে ইয়াত তোমালোকৰ 1 আৰু 2 নম্বৰ নিয়ম দুটা কি হৈছে প্ৰয়োগ হৈছে যি দুটা 1 আৰু 2 নম্বৰ নিয়ম প্ৰয়োগ হৈছে আমি চাও আহা যেতিয়া লক্ষ্য বস্তু ক'ত থাকে লক্ষ্য বস্তু ভাস কেন্দ্ৰ মানে কি ভাস কেন্দ্ৰ মানে সি তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ব জানানে প্ৰতিবিম্ব গঠন হ'ব দেখিছা তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব ভাস কেন্দ্ৰতে গঠন হ'ব আমি চাও আহা কেনেদৰে প্ৰতিবিম্ব গঠন হ'ব এয়া হৈছে মুখ্য অক্ষ দেখিছা এয়া হৈছে মুখ্য অক্ষ এতিয়া মুখ্য অক্ষ ইয়াতে কি থাকিব ফোকাস আৰু ইয়াতে কি থাকিব ভাস কেন্দ্ৰ থাকিব আৰু আমি ইয়াতে এতিয়া কি আঁকিম লক্ষ্য বস্তু আঁকিম হল লক্ষ্য বস্তু আঁকিম আৰু এই লক্ষ্য বস্তু ক'ত আছে ভাস কেন্দ্ৰত আছে এতিয়া পোহৰ ৰশ্মি কেনেকৈ আহিব মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিব আহি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে পাৰ হৈ যায় ফোকাসৰ মাজেৰে পাৰ হৈ যায় কিহৰ মাজেৰে পাৰ হৈ যায় ফোকাসৰ মাজেৰে পাৰ হৈ যায় তোমালোকে এটো মনত ৰাখিবা ঠিক আছে ফোকাসৰ মাজেৰে পাৰ হৈ যায় আকৌ এডাল পোহৰ ৰশ্মি এবাৰ কিহৰ মাজেৰে আহিব জানানে ফোকাসৰ মাজেৰে আহিব আৰু ফোকাসৰ মাজেৰে আহা ৰশ্মি প্ৰতিফলনৰ পিছত কি হয় জানানে প্ৰতিফলনৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰাল হয় কি হয় মুখ্য অক্ষৰ সমান্তৰাল হয় এতিয়া ইয়াতে কি গঠন হ'ব জানানে প্ৰতিবিম্ব গঠন হ'ব ইয়াতে কি গঠন হ'ব প্ৰতিবিম্ব গঠন হ'ব দেখিছা এডাল হৈছে আপতিত ৰশ্মি এডাল হৈছে প্ৰতিফলিত আৰু ফোকাসৰ মাজেৰে আপতিত ৰশ্মি কি হৈছে ফোকাসৰ মাজেৰে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ কি হৈছে সমান্তৰাল হৈছে মুখ্য অক্ষৰ কি হৈছে সমান্তৰাল হৈছে দেখিছা এটো হৈছে তোমাৰ কি হ'ব ভাস কেন্দ্ৰত হলে প্ৰতিবিম্বৰ স্থানো ক'ত হ'ব ভাস কেন্দ্ৰত গঠন হ'ব সো লক্ষ্য বস্তু ভাস কেন্দ্ৰত হলে প্ৰতিবিম্বৰ স্থানো ক'ত হ'ব ভাস কেন্দ্ৰত গঠন হ'ব এবাৰ আমি চাও আহা যেতিয়া বস্তু ভাস কেন্দ্ৰৰ বাহিৰত ৰখা হয় ক'ত ৰখা হয় ভাস কেন্দ্ৰৰ বাহিৰত ৰখা হয় দেখিছা যেতিয়া লক্ষ্য বস্তু এখিনি হ'ব ফোকাস এয়া হ'ব ভাস কেন্দ্ৰ যেতিয়া ভাস কেন্দ্ৰৰ বাহিৰত কি ৰাখা হয় লক্ষ্য বস্তু ৰখা হয়
তেতিয়া চোৱা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে যাব ফোকাছৰ মাজেৰে যাব আকৌ পোহৰ ৰশ্মি যদি ভাস কেন্দ্ৰৰ মাজেৰে আহে তেতিয়া প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে যাব আকৌ ভাস কেন্দ্ৰৰ মাজেৰে ঘূৰি যাব গতিকে কত কটাকটি কৰিছে দেখিছা ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত গতিকে বস্তু যেতিয়া ভাস কেন্দ্ৰৰ বাহিৰত ৰখা হয় প্ৰতিবিম্বৰ স্থান কত গঠন হৈছে ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত প্ৰতিবিম্বৰ স্থান কত গঠন হৈছে ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত সংকুচিত সৰু আৰু কি হ'ব হত আৰু উলুটা প্ৰতিবিম্ব গঠন হ'ব এবাৰ আমি চাও যেতিয়া বস্তু ফোকাছ আৰু ভাস কেন্দ্ৰৰ মাজত ৰখা হয় শৰ্ত হৈছে লক্ষ্য বস্তু কত থাকিব লাগিব লক্ষ্য বস্তু থাকিব লাগিব ফোকাছ আৰু ভাস কেন্দ্ৰৰ মাজত দেখিছা ফোকাছ আৰু কিহৰ মাজত ভাস কেন্দ্ৰৰ মাজত তেতিয়া প্ৰতিবিম্ব কত গঠন হ'ব জানানে ভাস কেন্দ্ৰৰ বাহিৰত বা ভাস কেন্দ্ৰৰ পৰা আঁতৰত মানে ভাস কেন্দ্ৰ আৰু অসীমৰ মাজত চোৱা প্ৰতিবিম্বৰ আকাৰ হ'ব বিবৰ্ধিত আৰু কেনেকুৱা প্ৰতিবিম্ব গঠন হ'ব হত আৰু উলুটা প্ৰতিবিম্ব গঠন হ'ব দেখিছা চোৱা লক্ষ্য বস্তু আছে ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত আমি চাও আহা লক্ষ্য বস্তু আছে ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত লক্ষ্য বস্তু ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত দেখিছা লক্ষ্য বস্তু কৰ মাজত থাকিব ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত থাকিব গতিকে আমি প্ৰথম কি আঁকি ল'ব লাগিব আমি প্ৰথম প্ৰিন্সিপাল এক্সিস আঁকি ল'ব লাগিব তাৰ পিছত আমি কি দিম তাৰ পিছত আমি দিম ইয়াতে ফোকাছ আৰু ইয়াতে হ'ব কি আমাৰ ভাস কেন্দ্ৰ এতিয়া লক্ষ্য বস্তু কত থাকিব লাগিব ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত এতিয়া যদি আমি জানো মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে পাৰ হৈ যায় ফোকাছৰ মাজেৰে পাৰ হৈ যায় দেখিছা ফোকাছৰ মাজেৰে পাৰ হৈ যায় আৰু আমি জানো ভাস কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত ৰশ্মি কিহৰ মাজেৰে প্ৰতিফলিত ৰশ্মি ভাস কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত ৰশ্মি চোৱা ভাস কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত ৰশ্মি ভাস কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত ৰশ্মি চোৱা ভাস কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত ৰশ্মি কি হয় প্ৰতিফলনৰ পিছত ভাস কেন্দ্ৰৰ মাজেৰে কি হৈ যায় আকৌ উভতি যায় দেখিছানে কত কটাকটি কৰিছে দেখিছানে তোমালোকে কত কটাকটি কৰিছে চোৱা ইয়াত কটাকটি কৰিছে গতিকে প্ৰতিবিম্বৰ স্থান কত গঠন হ'ব প্ৰতিবিম্বৰ স্থান কত গঠন হ'ব প্ৰতিবিম্বৰ স্থান গঠন হ'ব কত দেখিছানে ইয়াত তাৰ মানে কত গঠন হ'ব ভাস কেন্দ্ৰৰ বাহিৰত গঠন হ'ব চোৱা ডাঙৰ হ'ব আৰু ভাস কেন্দ্ৰৰ বাহিৰত গঠন হ'ব কত প্ৰতিবিম্বৰ স্থান গঠন হ'ব এতিয়া ভাস কেন্দ্ৰৰ বাহিৰত গঠন হ'ব যদি লক্ষ্য বস্তু ভাস কেন্দ্ৰ আৰু ফোকাছৰ মাজত থাকে তেনেহলে প্ৰতিবিম্ব কত গঠন হ'ব প্ৰতিবিম্ব ভাস কেন্দ্ৰৰ বাহিৰত চিৰ বাহিৰত তোমালোকে এটো চাই লোৱা ভাস কেন্দ্ৰৰ বাহিৰত গঠন হ'ব এবাৰ আমি চাও যেতিয়া বস্তু P আৰু F ৰ মাজত ৰখা হয় কত ৰখা হয় যেতিয়া বস্তু P আৰু F या P আৰু F P আৰু F ৰ মাজত ৰখা হয় তেতিয়া কি হয় জানানে দাপোনৰ পিছফালে প্ৰতিবিম্ব গঠন হয় দাপোনৰ পিছফালে গঠন হয় মানে অহত আৰু থিয় প্ৰতিবিম্ব গঠন হয় আৰু কেনেকুৱা হয় বিবৰ্ধিত হয় দেখিছা অহত আৰু থিয় আৰু কেনেকুৱা হয় বিবৰ্ধিত হয় এয়া হৈছে ফোকাছ P আৰু F ৰ মাজত কি আছে লক্ষ্য বস্তু আছে P আৰু F ৰ মাজত আমি চাও আহা P আৰু F ৰ মাজত কি আছে লক্ষ্য বস্তু আছে P আৰু F ৰ মাজত চোৱা আমি চাও P আৰু F ৰ মাজত কি আছে লক্ষ্য বস্তু আছে এয়া হৈছে আমাৰ P এয়া হৈছে F আৰু এয়া হৈছে C দেখিছা P
আৰু F ৰ মাজত কি আছে লক্ষ্যবস্তু আছে লক্ষ্যবস্তু আমাৰ হ'ব P আৰু F ৰ মাজত এতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে পাৰ হৈ যায় ফোকাছৰ মাজেৰে পাৰ হৈ যায় আকৌ আমি জানো যদি পোহৰ ৰশ্মি কি হয় মেৰু সাপেক্ষে আহে পোহৰ ৰশ্মি যদি মেৰু সাপেক্ষে আহে তেনেহলে প্ৰতিফলনৰ পিছত কি নিয়ম মানি চলে হি প্ৰতিফলনৰ পিছত প্ৰতিফলনৰ সূত্ৰ মানি চলে দেখিছা প্ৰতিফলনৰ সূত্ৰ মানি চলে এতিয়া আমি এই দুইটা কি কৰিম জানানে আপাতভাৱে কটাকটি কৰিম কি কৰিম আপাতভাৱে কটাকটি দেখিছা গতিকে দাপোনৰ পিছফালে বিবৰ্ধিত প্ৰতিবিম্ব গঠন হ'ব দাপোনৰ পিছফালে বিবৰ্ধিত প্ৰতিবিম্ব গঠন হ'ব এয়া হৈছে আপতিত ৰশ্মি এয়া হৈছে প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মি এয়া হৈছে প্ৰতিফলিত ৰশ্মি গতিকে প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব যদি লক্ষ্যবস্তু P আৰু F ৰ মাজত থাকে তেনেহলে প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠন হ'ব আৰু কেনেকুৱা প্ৰতিবিম্ব গঠন হ'ব অহত আৰু থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন হ'ব তোমালোকে পৰীক্ষাত এনেদৰে আঁকিব লাগিব এতিয়া আমি শিকিম অবতল দাপোনৰ ব্যৱহাৰ অবতল দাপোন বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় জানানে গাড়ীৰ হেডলাইট সাৰ্চ লাইট টৰ্চ লাইট আদি ক্ষেত্ৰত কি কৰা হয় অবতল দাপোন ব্যৱহাৰ কৰা হয় আৰু ডক্টৰ সকলেও চকু আৰু কাণ দাঁত আদি পৰীক্ষাৰ কাৰণে কি কৰে অবতল দাপোন ব্যৱহাৰ কৰে আৰু দাঢ়ি খুৰাবলৈ অবতল দাপোন ব্যৱহাৰ কৰা হয় কাৰণ প্ৰতিবিম্ব কেনেকৈ দেখা পোৱা যায় ডাঙৰকৈ দেখা পোৱা যায় সো গাড়ীৰ হেডলাইট সাৰ্চ লাইট ইহঁতৰ প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰা হয় টেবুল লেম্প টৰ্চ ইত্যাদি শেভিং মিৰৰ দাঢ়ি খুৰোৱা দাপোন হিচাপেও ব্যৱহাৰ কৰিবলগীয়া হয় আৰু ডক্টৰে কাণ আৰু চকুৰ দৰে আদি অংশত কি কৰে অবতল দাপোন ব্যৱহাৰ কৰা হয় আৰু সৌৰভাতিত থকা কি হয় সৌৰভাতিত থকা পোহৰ কেন্দ্ৰীভূত কৰিবলৈও কি কৰা হয় অবতল দাপোন ব্যৱহাৰ কৰা হয় সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈও অবতল দাপোন ব্যৱহাৰ কৰা হয় এতিয়া আমি শিকিম উত্তল দাপোনেনো কেনেদৰে প্ৰতিবিম্ব গঠন কৰে যেতিয়া বস্তু অসীমত ৰখা হয় যেতিয়া বস্তু অসীমত ৰখা হয় তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হয় অবতল দাপোনৰ ক্ষেত্ৰতো ফোকাছত গঠন হয় খালি উত্তল দাপোনৰ ক্ষেত্ৰত কি হয় আপাতভাৱে কটাকটি কৰে আৰু প্ৰতিবিম্ব কেনেকুৱা হ'ব অহত আৰু থিয় হ'ব আৰু অতি সংকুচিত হ'ব কেনেকুৱা হ'ব অতি সংকুচিত বিন্দু আকাৰৰ আৰু অহত আৰু থিয় আৰু প্ৰতিবিম্বৰ স্থান ক'ত গঠন হ'ব দাপোনৰ পিছফালে ফোকাছত গঠন হ'ব আমি চাও আহা উত্তল দাপোনে কেনেদৰেনো প্ৰতিবিম্ব গঠন কৰে চোৱা উত্তল দাপোন আমি কেনেকৈ আঁকিব লাগিব এনেকৈ আঁকিব লাগিব উত্তল দাপোনৰ এই ভিতৰ অংশ কি কৰা থাকে পলিশ কৰা থাকে চোৱা এতিয়া আমি কি আঁকি পোহৰ ৰশ্মি এয়া হৈছে মুখ্য অক্ষ এয়া হৈছে কি মুখ্য অক্ষ এতিয়া লক্ষ্যবস্তু ধৰা ক'ত আছে অসীমত আছে লক্ষ্যবস্তু ক'ত আছে অসীমত আছে এতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰ ৰশ্মি কি হ'ব আহি পৰিব মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰ ৰশ্মি কি হ'ব আহি পৰিব দেখিছা মুখ্য অক্ষৰ সমান্তৰালভাৱে কি হৈছে পোহৰ ৰশ্মি আহি পৰিছে আৰু ক'ত আছে লক্ষ্যবস্তু ক'ত আছে অসীমত আছে এতিয়া আমি জানো মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত কিহৰ মাজেৰে যায় ফোকাছৰ মাজেৰে যায় কিহৰ মাজেৰে যাব ফোকাছৰ মাজেৰে যাব দেখিছা এয়া কি কৰিছে উত্তল দাপোনৰ কাম হৈছে পোহৰৰ কি ঘটোৱা বিচ্যুতি ঘটোৱা গতিকে প্ৰতিবিম্ব ক'ত গঠন হ'ব ফোকাছত গঠন হ'ব বিন্দু আকাৰৰ হ'ব অহত আৰু থিয় হ'ব এতিয়া চোৱা যেতিয়া বস্তু মেৰু আৰু অসীমৰ মাজত ৰখা হয় দেখিছা বস্তু ক'ত ৰাখিছে মেৰু আৰু
অসীম যেতিয়া বস্তু মেৰু আৰু অসীমৰ মাজত ৰাখিছে তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছে দেখিছা মেৰু আৰু ফোকাছৰ মাজত উত্তল দাপোনৰ ব্যৱহাৰ গাড়ী ট্ৰাক বা চালকে কি কৰে পিছৰ বস্তু চাবলৈ ৰিয়েৰ ভিউ হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰে কাৰণ উত্তল দাপোনে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে গতিকে কোনো ধৰণৰ দুৰ্ঘটনা নহবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয় সো গাড়ী ট্ৰাক আৰু বাছৰ দৰে অটোমোবাইলত পিছফালৰ যান-বাহন চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয় আৰু ষ্ট্ৰীট লেম্পটো ইয়াক ব্যৱহাৰ কৰা হয় গতিকে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় তোমালোকে এতিয়া মোক এটা পৰীক্ষা দিব লাগিব গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ দাপোনৰ ফোকাস দৈৰ্ঘ্যৰ কি হ'ব দুগুণ হ'ব মোৰ দ্বিতীয় প্ৰশ্ন চোৱা লক্ষ্য বস্তুৰ স্থান অসীমত হলে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব প্ৰতিবিম্বৰ স্থান হ'ব ফোকাছত হয়নে নহয় অসীমত হলে ফোকাছত গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে অৱতল দাপোন ব্যৱহাৰ কৰা হয় ই শুদ্ধ নে অশুদ্ধ ই হৈছে অশুদ্ধ গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে কি দাপোন ব্যৱহাৰ কৰা হয় উত্তল দাপোন ব্যৱহাৰ কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো অবতল দাপোন আৰু উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ বিষয়ে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতিৰ বিষয়ে তোমালোকে ঘৰত ৰেগুলাৰ প্ৰেক্টিস কৰিবা আজিলৈ আহো ধন্যবাদ